ইউসিসি কি হয়, ইউনিফর্ম সিভিল কোড কি হয়, ইয়াৰ অৰ্থটো কি হয়, কিহৰ কাৰণে এখন প্লেচ কৰা হৈছে, কিহৰ বাবে সেই বিলখন প্ৰয়োজন আমাৰ দৰে এখন ছ'চাইটিত, সেইখিনি কথা তেওঁলোকৰ ষ্টাডিয়ে নাই। পলিগ্ৰেমিয়ে হওক, চাইল্ড মেৰেজে হওক, এইখিনি যিবোৰ ক্ৰাইম হয় ছ'চাইটিত, সেইখিনি কাৰ্টেল কৰিব পৰাকৈ মেকানিজিমটো সক্ষম নহয়। মাইনৰিটি লিডাৰ্ছৰ পৰা লোৱা হোৱা নাই, ল' বৰ্ডৰ পৰা লোৱা হোৱা নাই। We don't want minority leaders or a male to discuss about our problem. চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম বিধানসভাত ইউচিচি বিল ইতিমধ্যে তেখেতলোকে কাৰ্যকৰী কৰিলে বা ইউচিচি বিলৰ সম্পৰ্কত আলোচনা কৰিলে অসম বিধানসভাৰ মজিয়াত। এই সময়ত আমি ইউচিচিৰ বিলৰ সম্পৰ্কত বিধানসভাত হোৱা আলোচনাৰ সম্পৰ্কত আমি যুৱ প্ৰতিনিধি অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অনন্যা শইকীয়াৰ সৈতে আমি কিছু বাৰ্তালাপ কৰিম। সেই বিধানসভাৰ ভিতৰত আচলতে এই আলোচনাৰ সম্পৰ্কত তেখেতলোকে কি দেখিলে আৰু অসমবাসী ৰাইজক আচলতে সেই আলোচনাৰ কালত সকলোৱে আচলতে যেনেধৰণে নিজৰ নিজৰ মতামত ৰাখিলে আৰু ইউচিচি সম্পৰ্কত যিটো লিভ ইন ৰিলেশ্যনশ্বিপ বা অন্যান্য যিখিনি বিষয় আছিল সেই বিষয়সমূহৰ ওপৰত অনন্যা শইকীয়াৰ পৰা আমি জানিবৰ কাৰণে বিচাৰিম। মই পুনতে আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম ইউচিচি বিলখনৰ সম্পৰ্কত অসম বিধানসভাৰ মজিয়াত যিখিনি আলোচনা হ'ল কি দেখিলে? আচলতে ইউচিচি বিলখন এখন বহুত প্ৰগ্ৰেছিভ বিল হয়, এখন ছেকুলাৰ বিল হয়, প্ৰগ্ৰেছিভ বিল হয় আৰু বহুতো এটা হিষ্টৰিকেল আচলতে কাৰণ আছে যাৰ বাবে ইউচিচি আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত সেই সময়তে আচলতে আমাৰ কনষ্টিটিউশ্যন মেকাৰসকলে তাতে ভৰাইছিলে। কিন্তু যোৱাকালি খুব দুখ লগাকৈ এইখিনি কথা আজি ক'বলৈ ওলাইছোঁ, কাৰণ আমি ৰখি আছিলোঁ, কাৰণ এনেধৰণৰ এখন প্ৰগ্ৰেছিভ বিল ডিছকাশ্যন হৈছে সেইটো আমি সৌভাগ্য বুলি ভাবোঁ। কিন্তু যিসকলে আচলতে এনেধৰণৰ প্ৰগ্ৰেছিভ বিলখন ডিছকাছ কৰি আছে তেওঁলোক নিজেই প্ৰগ্ৰেছিভ মাইণ্ডেড হয়নে নহয় সেইটো কিন্তু কালি যেতিয়া আমি অসমৰ এছেম্বলি হৈ থকা দেখিলোঁ বা ডিবেট হৈ আছিলে তেতিয়া আমাৰ মনত কিন্তু মনত এনেকুৱা ধৰণৰ প্ৰশ্ন উদয় হৈছে যে আৰ দ্য পিপল themselves progressive enough to discuss such kind of bill? কাৰণ এনেকুৱা ধৰণৰ ইউচিচি য'ত মহিলা এম্পাৱাৰমেণ্টৰ কথা কোৱা হৈছিলে, মহিলাৰ প্ৰটেকশ্যনৰ কথা কোৱা হৈছে, মহিলাৰ এগেইনষ্টত যি ইনজাষ্টিছ হয় ছ'চাইটিত সেইখিনি কমোৱাৰ কথা ডিছকাশ্যন কৰাৰ কথা কৈছিলে। কিন্তু এইসমূহ ডিছকাছ কৰিবলৈ যাওঁতে আমি কি দেখিছিলোঁ, আমাৰ জনপ্ৰতিনিধিসকলে কি ধৰণৰ কথা পাতিছে যে ভাৰতবৰ্ষত বিবাহ বাধ্যতামূলক কৰিব লাগে। আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়ালৈ বিয়া পাতা নাই, তেওঁ যদি বিয়া পাতি হয় তেওঁ আহি থকা প্ৰজন্ম খুব এটা মেধাৱী প্ৰজন্ম হয়। এনেধৰণৰ ডিছকাশ্যনবোৰ আচলতে যোৱাকালি স্থান পাইছে। তাৰ ফলত আজি ক'বলৈ মই বাধ্য হৈছোঁ ডেট ডু উই ডিজাৰ্ভ দেম এজ আৱাৰ ৰিপ্ৰেজেণ্টেটিভ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া স্পীচটো দিছিলে, তেখেতে ইউচিচি বিলৰ সন্দৰ্ভত তেখেতে যিখিনি কথা কৈছিলে তাৰ পৰা তেওঁ এটা কথা বাৰ্তা আচলতে দিবলৈ বিচাৰিছে যে তেওঁলোকে এইখন বিল আনিছে কেৱল ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে। কিন্তু কথাটো হ'ল যে মুখ্যমন্ত্ৰী সেইখিনি কথা ঠিকেই কৈছে, কিন্তু তেওঁৰ যি সতীৰ্থ আছে, যিবোৰ ৰিপ্ৰেজেণ্টেটিভ আছে আমাৰ, আচলতে তেওঁলোক অভিভাৱক স্বৰূপ, এখন ৰাজ্যৰ অভিভাৱক স্বৰূপ হয়। তেওঁলোকৰ যদি মেণ্টেলিটি এনেকুৱা হয় তাৰ মানে আমি কি বুজিব পাৰিম যে তেওঁলোকে আচলতে ইউচিচি কি হয়, ইউনিফৰ্ম চিভিল কোড কি হয়, ইয়াৰ অৰ্থটো কি হয়, কিহৰ কাৰণে এইখন প্লেচ কৰা হৈছে, কিহৰ বাবে সেই বিলখন প্ৰয়োজন আমাৰ দৰে এখন ছ'চাইটিত, সেইখিনি কথা তেওঁলোকৰ ষ্টাডিয়ে নাই। তেওঁলোকে জাষ্ট গৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইখন বিল প্ৰেজেণ্ট কৰিছে কাৰণে তেওঁলোকে ক'ব লাগে কাৰণে কথাখিনি কৈছে যেন আমাৰ অনুভৱ হৈছে। লগতে যোৱাকালি অপজিশ্যনৰো যিটো আচলতে ভূমিকা আছিল সেইটো অত্যন্ত দুখ লগা ভূমিকা হয়, কাৰণ ইউচিচি is not about Hindu, Muslim or tribal. It's about women. মহিলাৰ কথা হয়। বিৰোধীয়ে আচলতে প্ৰশ্ন কৰিব লাগিছিলে যে পলিগ্ৰেমিৰ কাৰণে আমাৰ অসমত এখন আইন আছে, চাইল্ড মেৰেজৰ কাৰণে আমাৰ অসমত আইন আছে, তাৰ স্বত্বেও কিয় ইউচিচিত এইখিনি কথা আচলতে প্ৰেজেণ্ট কৰিবলগীয়া হ'ল। আৰু বহুতো বস্তু আছে য'ত ওমেন এম্পাৱাৰমেণ্টৰ কথা জড়িত হৈ থাকে, য'ত ওমেন ছেফটিৰ কথা জড়িত হৈ থাকে। তাৰ মানে কি আমাৰ যিটো প্ৰেজেণ্ট ল আছে বা আমাৰ যিটো ছ'চাইটিৰ মেকানিজিম আছে বা গভৰ্ণমেণ্টৰ যিটো মেকানিজিম আছে সেই মেকানিজিমটোৱে এইখিনি যিখিনি আচলতে পলিগ্ৰেমিয়ে হওক, চাইল্ড মেৰেজে হওক, এইখিনি যিবোৰ ক্ৰাইম হয় ছ'চাইটিত সেইখিনি কাৰ্টেল কৰিব পৰাকৈ মেকানিজিমটো সক্ষম নহয়। সেইখিনি কথা সুধিব লাগিছিলে। আৰু আটাইতকৈ দুখ লগা বিষয় হয় যে কালি এছেম্বলিত আমি ওমেন এম্পাৱাৰমেণ্টৰ কথা পাতি আছোঁ, ইউচিচিৰ কথা পাতি আছোঁ, কিন্তু কথাটো হ'ল যে তাত কিমান মহিলা আছিলে সেইখিনি কথা ডিছকাছ কৰিবৰ কাৰণে অপজিশ্যনে আচলতে প্ৰশ্ন কৰিব লাগিছিলে। আচলতে ডাইৰেক্টিভ প্ৰিন্সিপল ইউচিচি যেতিয়া ভৰোৱা হৈছিলে তেতিয়া আম্বেদকাৰে এটাৰ কথা কৈছিলে যে ইউচিচি ইমপ্লিমেণ্ট কৰিব পাৰে এণ্ড ফ'ৰ্চফুল
এনফৰ্চমেণ্ট কৰিব নোৱাৰে ছ'চাইটিয়ে সেইটো একচেপ্ট কৰিব লাগিব লগতে ষ্টেক হোল্ডাৰ্ছ যাৰ কাৰণে এইখিনি ৰুলছ বনাব ৰেগুলেশ্যনছ বনাব ষ্টেক হোল্ডাৰৰ পৰা যিসকল এফেক্ট হ'ব বা যিসকল উপকৃত হ'ব তেওঁলোকৰ পৰা আচলতে ছাজেশ্যন ল'ব লাগে এতিয়া আচলতে বিৰোধীয়ে প্ৰশ্ন সুধিব লাগিছিলে চৰকাৰক যে কাৰ পৰা ছাজেশ্যন ল'লে মহিলাৰ কথা কৈ আছে কেইগৰাকী মহিলা ষ্টেক হোল্ডাৰৰ পৰা আচলতে এইখিনি তেওঁলোকে ল'লে তেওঁলোকে ছাজেশ্যন লৈছে বিৰোধীয়ে কৈ আছে মাইনৰিটি লিডাৰ্ছৰ কথা মাইনৰিটি লিডাৰ্ছৰ পৰা লোৱা হোৱা নাই ল বৰ্ডৰ পৰা লোৱা হোৱা নাই We don't want minority leaders or a male to discuss about our problems. এগৰাকী মহিলাইহে এইখিনি ডিচাইড কৰিব পাৰিব যে তেওঁ কি ধৰণৰ আচলতে প্ৰেজেণ্ট ছ'চাইটি যিটো আমি মডাৰ্ণ ছ'চাইটি বুলি কওঁ তাৰ ষ্ট্ৰাকচাৰখিনি বহুত চেঞ্জ হৈছে তো এই প্ৰেজেণ্ট ছ'চাইটি কেনেধৰণৰ প্ৰব্লেমবোৰ ফেচ কৰিছে আচলতে আমাৰ অসমৰ যিখন UCC হয় সেইখন উত্তৰ প্ৰদেশ উত্তৰাখণ্ড আৰু গুজৰাটৰ আচলতে কপি পেষ্ট হয় কিন্তু এই আমাৰ অসমৰ ছ'চাইটিৰ কাৰণে সেইখন UCC ইমপ্লিকেবল আচলতে ইমপ্লিমেণ্ট কৰিব নোৱাৰিবও পাৰে কাৰণ আমাৰ ছ'চাইটিখন খুব বেলেগ হয় আমাৰ ইয়াত ট্ৰাইবেলছ আছে আমাৰ ইয়াত খ্ৰীষ্টিয়ানছ আছে আমাৰ ইয়াত মুছলিমছ আছে আমাৰ হিন্দু আছে UCC মানে ইউনিফৰ্ম চিভিল কোড হয় তো সকলোকে সমান কৰি পেলাই কেনেকৈ সাঙুৰি ল'ব সেইখিনি বস্তু প্ৰথমতে চৰকাৰে চাব লাগিব আৰু যোৱাকালি আটাইতকৈ আকৰ্ষণীয় বিষয়টো আছিলে লিভ ইন ৰিলেশ্যনশ্বিপ বিৰোধীয়ে বা বহুত ব্যক্তিয়ে কৈ আছে যে উই হেভ মেনি আদাৰ প্ৰব্লেমছ টু ডিছকাছ লিভিং ৰিলেশ্যনশ্বিপ শুড নট বি ডিছকাছ কিন্তু মই কওঁ নো ইট শুড বি ডিছকাশ্যন কৰিব লগা বিষয় হয় কাৰণ এনেধৰণৰ বস্তুবোৰ আমি এতিয়া ছ'চাইটিত দেখি আহিছোঁ আমি এবজৰ্ব কৰিব লাগিব একচেপ্ট কৰিব লাগিব আইনৰ লগত জড়িত যিহেতু মই জানো যে লিভিং ৰিলেশ্যনশ্বিপত বহুত প্ৰব্লেমছো আছে মহিলাৰ যেনেকৈ আচলতে চৰকাৰে কৈ আছে বা ষ্টেটে কৈ আছে যে ছুইচাইডেল কেছ আহে ছুইচাইড কৰা কেছ আহে বা যুৱতীগৰাকী বহুত ক্ষেত্ৰত দেখা যায় যে প্ৰতাৰণাৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু কথাটো হ'ল যে চৰকাৰে এই মডাৰ্ণ প্ৰব্লেমছখিনি ছল্ভ কৰিবৰ কাৰণে মডাৰ্ণ চলিউশ্যন আনিব লাগিব এতিয়া চৰকাৰে কি কৈছে আমি এটা ডিক্লেৰেশ্যন ল'ব লাগিব পেৰেণ্টছৰ পৰা ইনফেক্ট পীযুষ হাজৰিকা ডাঙৰীয়াই যেতিয়া তেখেতে কথাখিনি কৈ আছিলে তেখেতে UCC যিটো ডিক্লেৰেশ্যন ল'ব লাগিব লিভ ইন ৰিলেশ্যনশ্বিপত থাকিবৰ কাৰণে কি আমি ডিক্লেৰেশ্যন ল'ব লাগিব সেইটোৰ পৰা মহিলাসকল কি উপকৃত হ'ব সেই কথাখিনি তেখেতে কোৱা নাছিলে তেখেতে কৈছিলে যে কাৰ পিতৃ মাতৃয়ে বিচাৰিব তেখেতসকলৰ সন্তান লিভিং ৰিলেশ্যনশ্বিপত দিল্লীত থাকে ডেট মিনছ দে আৰ কনফিউজ একচুৱেলি UCC কিহৰ কাৰণে কথা পাতি আছে বা লিভিং ৰিলেশ্যনশ্বিপত তেওঁলোকে ডিক্লেৰেশ্যন কিয় বিচাৰি আছে এটা ছাইডত তেওঁলোকে ওমেন এম্পাৱাৰমেণ্টৰ কথা কয় মহিলাসকলক প্ৰটেকশ্যন দিয়াৰ কথা কয় আনফালে তেওঁলোকে পেৰেণ্টছসকলক আচলতে তেওঁলোকে পেৰেণ্টছসকলৰ হাতত আচলতে পাৱাৰখিনি যোৱাটো বিচাৰে মেইন কথাটো হ'ল যে ডিক্লেৰেশ্যনৰ কথাটো যিটো কৈছে আমি এখন এনেকুৱা ছ'চাইটিত থাকোঁ য'ত লিভিং ৰিলেশ্যনশ্বিপটো আচলতে বহুতে একচেপ্ট কৰিব পৰা নাই এতিয়া আপুনিয়ে যদি আপোনাৰ ঘৰত গৈ পেলাই আপোনাৰ পিতৃ মাতৃক কয় যে মা বা দেউতা মই এগৰাকী মহিলাক ভাল পাওঁ এণ্ড আই ৱান্ট টু ষ্টে উইথ হাৰ উইদাউট মেৰেজ বিবাহত আবদ্ধ নোহোৱাকৈ মই থাকিবলৈ বিচাৰোঁ তো আপোনাৰ ঘৰে জানো দিব আপোনাৰ মই ছাইডতে ৰাখিলোঁ এগৰাকী যদি যুৱতী গৈ পেলাই এইখিনি কথা কয় তেতিয়া কালি পৰহি সেই ছোৱালীজনী ঘৰত আবদ্ধ কৰি ৰাখিব মাক দেউতাকে ওলাবলৈ নিদিব একচেপ্ট কৰিব জানো কেতিয়াও একচেপ্ট নকৰে যে ছোৱালী এগৰাকীয়ে গৈ পেলাই এজন পুৰুষৰ লগত বিবাহৰ আগতে থাকিবলৈ বিচাৰিছে জাষ্ট টু চেক যে ৰিলেশ্যনশ্বিপটো তেওঁলোকে আগবঢ়াই নিব পাৰিব নোৱাৰে অনাৰ কিলিঙৰ দৰে ক্ৰাইমো কিন্তু আমাৰ অসমত দেখা যাব কাৰণ আমি এটা প্ৰব্লেম ছল্ভ কৰিবলৈ যাওঁতে আমি বহুতো প্ৰব্লেম একচুৱেলি উদয় হ'ব পাৰে এইখিনি ছল্ভ কৰিবৰ কাৰণে আমাৰ গভৰ্ণমেণ্টৰ হাতত মেকানিজিম আছে নে নাই কাৰণ মই ভাবোঁ যে এইখিনি কথা যেতিয়া মই ক'বলৈ আহিছিলোঁ বা মই ক'বলৈ যেতিয়া আহিছোঁ অকল মোৰ থটছ নহয় আমি যিসকলক জেনজি বুলি কওঁ বা যাক আচলতে ৰিল চাই থকা জেনেৰেশ্যন বুলি কয় তেওঁলোকৰ পৰা মই এইখিনি কথা মানে তেওঁলোকক সুধিছিলোঁ যে তেওঁলোকে কি ভাবে চ' দিছ আৰ চাম কুৱেশ্যনছ যিবোৰ তেওঁলোকৰ মাইণ্ডত আহিছে আৰু মই ভাল পাইছোঁ যে এই জেনেৰেশ্যনটোৱে কুৱেশ্যন কৰিবলৈ অথৰিটি কুৱেশ্যন কৰিবলৈ তেওঁলোকে আচলতে সাহস কৰিছে বা তেওঁলোকে এটা জাষ্ট ল তেওঁলোকৰ ওপৰত জাপি দিছে বুলি তেওঁলোকে সেইটো মানি লোৱা নাই তেওঁলোকে কুৱেশ্যন কৰিছে হোৱাট ইফ দিছ প্ৰব্লেমছ এৰাইজেছ লগতে আমি জানো
জানো যে আমাৰ ভাৰতবৰ্ষৰ প্ৰাইভেচি বোলা বস্তুটো কিমান আছে আমাৰ আধাৰৰ যিবোৰ আচলতে যিবোৰ আমাৰ থাকে ডাটা থাকে সেই ডাটাবোৰ লিক হোৱা দেখা যায় তো এগৰাকী ছোৱালী আৰু এজন ল'ৰা যেতিয়া একেলগে থাকিব ডিক্লেৰেশ্যন দিব তেওঁলোকে ৰেজিষ্টাৰ কৰিব ডেট উই আৰ ইন এ ৰিলেশ্যনশ্বিপ ডেট ইজ ন'ন এজ লিভিং ৰিলেশ্যনশ্বিপ আমি বিবাহ নোহোৱা কৰি পেলাই আমি এখন ঘৰত একেলগে আছোঁ যেতিয়া সেই কাপলটোৱে 4 বছৰ পিছত বা 5 বছৰ পিছত ভাবিব যে নহয় আমাৰ ৰিলেশ্যনশ্বিপটো ৱৰ্ক কৰা নাই আমি ছেপাৰেট হৈ যোৱাটো ভাল যাতে ফিউচাৰৰ কাৰণে তেতিয়া এই ছোৱালীজনী বা যিজন যুৱক হ'ব তেওঁলোকৰ ডাটাখিনি থাকি যাব কোনোবাই যদি চেক কৰে এতিয়া মূল প্ৰশ্নটো হ'ল যে সেইখিনি প্ৰাইভেচি কৰি ৰাখিব নে সেইটো অ'পেন ডমেনত ৰাখিব যদি অ'পেন ডমেনত থাকে তেনেহ'লে আমি জানো আমাৰ ছ'চাইটিখন কেনেকুৱা ধৰণৰ ছ'চাইটি সেই যুৱতীগৰাকীক আন এজন পুৰুষে কেতিয়াও বিয়া নাপাতিব বা মই নকওঁ যে অকল যুৱতীগৰাকীক পুৰুষ এজনকো যোনে পূৰ্বতে কাৰোবাৰ লগত লিভিং ৰিলেশ্যনশ্বিপত আছিলে তেওঁক হয়তো বিয়া নাপাতিব তো এইবোৰ প্ৰব্লেম কেনেকৈ সলভ কৰিব আৰু এইবোৰ প্ৰশ্ন আচলতে আমি বিৰোধীৰ পৰা যোৱাটো বিচাৰিছিলোঁ এছেম্বলিত যে চৰকাৰক সুধি লয় আমি এইবোৰ শুনিবলৈ বিচৰা নাছিলোঁ যে প্ৰথম পত্নীগৰাকী যদি বেমাৰত পৰে তেনেহ'লে দ্বিতীয় পত্নীক তেওঁলোকে আচলতে বিবাহ কৰিব পাৰে এইবোৰ কথা আচলতে আমি ডিছকাশ্যন হোৱাটো বিচৰা নাছিলোঁ লগতে চৰকাৰে যেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি সঁচা অৰ্থৰ ওমেন এম্পাৱাৰমেণ্টৰ কথা যেনেকৈ কৈছে সেইখনে যদি তেওঁলোকে UCC ইমপ্লিমেণ্ট কৰিব বিচাৰিছে তেনেহ'লে তেওঁ প্ৰথমতে আচলতে তেওঁ হুৱে বুৱাই থকা যিসকল ৰিপ্ৰেজেণ্টেটিভছ আছিলে তেওঁলোকক প্ৰথমতে ট্ৰেইন আপ কৰি ল'ব লাগিছিলে তেওঁলোকক আচলতে প্ৰথমতে প্ৰগ্ৰেছিভ বনাই ল'ব লাগিছিলে যাতে তেওঁলোকে আচল যিটো আচলতে যিটো আইডিয়া হয় সেই আইডিয়াটোৰ বিষয়ে জনতাক তেওঁলোকে জনাব পাৰিল হয় এটা কথা যিটো অসমখন চোৱা যায় যে অধিকাংশ আচলতে জনজাতি লোক আছে আজি এই UCC বিলখনৰ পৰা জনজাতিৰ লোকসকলক বাদ পৰা গৈছে বা এৰাই চলা হৈছে এতিয়া সম্পূৰ্ণ যদি UCC ট্ৰাইবেল মানুহক এইকাৰণে বাদ দিয়া হৈছে কাৰণ তেখেতলোকৰ নিজা ধৰ্ম আছে খাদ্যভাৰ বেলেগ আছে তেখেতলোকৰ বিবাহ সম্পূৰ্ণ এটা পৃথক আৰু এই গোটেই বিষয়টোক যিহেতু অসমত যদি ট্ৰাইবেলক বাদ দি কিনে যদি এই আইনখন লাগু কৰা হয় কিমানমান সফল হ'ব বুলি আপুনি ধাৰণা কৰে বা এই যিহেতু অকল কাগজে পত্ৰই যেতিয়া আমি দেখোঁ গো সুৰক্ষা আইন অসমৰ এখন জিলাৰ পৰা এখন জিলালৈকে নিব পাৰিব কিন্তু বহিৰাজ্যলৈ নোৱাৰে কিন্তু আজি অনবৰতে দেখোন গো গৈয়ে আছে 50খন 60খন 100খন গো অলৰেডি সৰবৰাহ হৈ আছে এই আইনখন মাথো ক'ৰবাত অকল কাগজে পত্ৰই সীমাবদ্ধ হৈ থাকিব নে এইখন কাৰ্যকৰী হ'ব বুলি ভাবে যিহেতু ট্ৰাইবেল বহুত লোক আছে মেইন কথাটো হ'ল ইউনিফৰ্ম চিভিল কোডৰ অৰ্থই হ'ল সকলোকে সাঙুৰি লোৱা এটা এনেকুৱা প্ৰগ্ৰেছিভ বনোৱা যায় যিটো সকলোকে সাঙুৰি ল'ব মই সেইটো আপোনাৰ পূৰ্বতেই কৈছোঁ ইট শুড নট বি এ চিলেক্টিভ এইটো ইউনিফৰ্ম চিভিল কোডৰ মিনিঙেই হ'ল এতিয়া যদি লিভিং ৰিলেশ্যনশ্বিপটো আমাৰ কাৰণে বেয়া হয় তেনেহ'লে ট্ৰাইবেল যিসকল জনজাতি আছে তেওঁলোকৰ কাৰণেও বেয়া কাৰণ আজি যদি মাজুলী পিনে যায় ধেমাজি পিনে যায় মই নিজে আপাৰ আছামৰ ছোৱালী হয় তাতো কিন্তু আমি দেখা পাম যে যিসকল জনজাতিৰ লোক আছে তাতো ডিউ টু লেক অফ এৱাৰনেছ মই নকওঁ যে সেইটো কাষ্টম হয় ডিউ টু লেক অফ এৱাৰনেছ কাৰণ আমি জনজাতিসকলকে দোষাৰোপ কৰিলে নহ'ব আমাৰো কিন্তু এসময়ত পূৰ্বপুৰুষসকলে 14-15 ইয়াৰ্ছতে বিয়া পাতিছিলে এৱাৰনেছ অহাৰ পিছতহে বুজিলে যে এইটো কিহৰ কাৰণে বেয়া হয় যেতিয়া চাইণ্টিফিক আউটলুক যেতিয়া মানুহৰ আৰম্ভ হ'ব তেতিয়া নিজেই বুজি পাব কি ভাল কি বেয়া তো ডিউ টু লেক অফ এৱাৰনেছ তাত এতিয়া 15 বছৰ 12 বছৰ বয়সত বিয়া হোৱা দেখা যায় তো তেওঁলোককো আমি বুজাব লাগিব কাৰণ ছ'চাইটিখনৰ লগত মোকাবিলা কৰিবৰ কাৰণেহে UCC দৰে ৰুলছ আহে এটা চিলেক্টিভ পলিটিকেল পাৰ্টি নিজৰ পলিটিকেল এজেণ্ডাৰ কাৰণে যদি তেওঁলোকে কাম কৰিছে তেনেহ'লে ছ'চাইটিখন কেতিয়াও প্ৰগ্ৰেছিভ হৈ নাযায় ৰিগ্ৰেছিভ হৈ যাব কেৱল নিজৰ এজেণ্ডাৰ কাৰণে যদি কাম কৰে কালি যিখিনি ডিছকাশ্যন হ'ল গোটেই এংগলটো হৈ গ'ল হিন্দু মুছলিম তাৰ পৰা এটা কথা গম পোৱা গ'ল ইট ৱাজ নট এবাউট দ্য পাব্লিক ইট ৱাজ নট এবাউট দ্য ছ'চাইটি কালি আচলতে খুব এইটো ভাল লগা বিষয় আমি ভাবোঁ পূৰ্বতে আমি আগতে কৈছিলোঁ যে ইউথ ইজ লিষ্ট ইণ্টাৰেষ্টেড টু ৱাচ দ্য এছেম্বলিৰ ভিতৰত কি হৈ আছে কিন্তু যোৱাকালি
মই নিজেই জানাত বহুতো ইউথ একচুৱেলি টিভিৰ আগত তেওঁলোকে বহি আছিলে চাবৰ কাৰণে হোৱাট আৰ দ্য ডিছকাশ্যন গোয়িং অন ৰিগাৰ্ডিং UCC বা লিভিং ৰিলেশ্যনশ্বিপ তো এওঁলোকে কি বাৰ্তা পালে কি বাৰ্তা পালে যে UCC নামত আমাৰ ৰিপ্ৰেজেণ্টেটিভসকলে যাক আমি অধিকাৰ দিছোঁ আমি ভোট দি পেলাই আমাৰ হকে তেওঁলোকে কথা কোৱা তেওঁলোকে কিহৰ কথা পাতিছে যে হাউ শুড টু এডাল্টছ বিহেভ ইনচাইড এ ক্ল'জ ৰুম সেয়া ষ্টেটে ডিচাইড কৰিবলগীয়া কথাই নহয় two adults will decide but state যদি মহিলাৰ সুৰক্ষাৰ কথা ভাবিছে then talk about that কেনেকৈ সুৰক্ষিত কৰিব আপোনালোকে সুৰক্ষিত কৰিব গৈ পেলাই আৰু 10টা যদি প্ৰব্লেম তেওঁলোকৰ কাৰণে ক্ৰিয়েট কৰি দিয়ে দ্যাট মিনছ ইয়ৰ গোটেই হোল আইডিয়াটো এই যে ডিবেট কৰিলে আপোনালোকে 3 দিন 4 দিন ধৰি পেলাই আমাৰ পইচাৰে এইটো ইউজলেছ হ'ল যেনেকৈ ঘূৰ আৰু আপোনালোকে বাকী যি পূৰ্বতে যেনেকৈ আচলতে লাষ্ট আমি 2025ত দেখিছিলোঁ যে বাল্য বিবাহ বন্ধ কৰিবৰ কাৰণে আচলতে জধাই মুধাই বহুতো ব্যক্তিক এৰেষ্ট কৰা হৈছিলে যিদিনাখনৰ পৰা ল বনাইছে আমাৰ ইণ্ডিয়ান ল মতে আজি যদি কিবা এটা ল বনাইছে কাল সেই আজিৰ পৰাহে ইমপ্লিমেণ্ট হ'ব সেই ক্ৰাইমটো যদি আজিৰ আগতে কৰিছে তেনেহ'লে সেইটো ইমপ্লিমেণ্ট নহয় কিন্তু আমি দেখিছিলোঁ যে সেই আইনখন বনোৱাৰ আগতো যদি কোনোবাই বিবাহ কৰিছিলে তেতিয়া তেওঁলোকক এৰেষ্ট কৰি অনা যায় তাৰ ফলত কি হৈছিলে বহুতো বিভিন্ন ধৰণৰ প্ৰব্লেম দেখা গৈছিলে যিসকল মহিলা কেৱল স্বামীৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল হৈ আছিলে তেওঁলোকে আহি পেলাই কান্দি কাটি কৈছিলে যে আমি এতিয়া কেনেকৈ খাম আমাৰ ল'ৰা ছোৱালীক কেনেকৈ পোহপাল কৰিম তাৰপিছত গভৰ্ণমেণ্টে নতুন নতুন ৰুলছ আনিবলগীয়া তো সেইটোৱেই কথা যেতিয়া এখন আইন বনায় বা ইমপ্লিমেণ্ট কৰিবলৈ চাই তাৰ প্ৰ'জ এণ্ড কনছো সমানে ডিছকাশ্যন কৰিব লাগে ইটছ নট এবাউট ইয়ৰ পলিটিকেল এজেণ্ডা কাৰণ আপুনি যেতিয়া এখন ল বনাই আছে ৰুল বনাই আছে আহি থকা প্ৰজন্মৰ কাৰণে বনাই আছে অসমখন হিমন্ত বিশ্ব শৰ্মাৰ যিমান তাতকৈ বেছি কিন্তু আহি থকা প্ৰজন্মখিনি কাৰণ তেওঁলোক বেছি দিন জীয়াব কালি পঢ়ি আমি নাইকিয়া হৈ যাব পাৰোঁ কিন্তু আহি থকা প্ৰজন্মই আৰু জীয়াব ইয়াতে তো কথাখিনি আচলতে ইটছ নট এবাউট অনলি ফুলফিলিং ইয়ৰ পলিটিকেল এজেণ্ডা আপুনি ছ'চাইটিত কি ইম্পেক্ট পৰিব এজন ৰিপ্ৰেজেণ্টেটিভে একচুৱেলি ভাবিব লাগে এইসকলৰ কি এইবোৰ ব্যৱহাৰ নেকি সাংবিধানিক এক পদত থাকি সাংবিধানিক পদৰ মৰ্যাদা ৰাখিব পাৰিছে নাই এইসকলে এয়া ব্যৱহাৰ শুনক নমস্কাৰ মই পবিত্ৰ একাংশ ব্যৱহাৰ নজনা শিষ্টাচাৰবিহীন জ্ঞানশূন্য মন্ত্ৰী বিধায়কৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ প্ৰকৃতপক্ষে আনক শুধৰাবলৈ যোৱাৰ আগতে সমাজখন শুধৰাবলৈ যোৱাৰ আগতে এইসকল মন্ত্ৰী বিধায়কে এবাৰ নিজক সোধক তেখেতলোকে এই মন্ত্ৰী বিধায়ক হোৱাৰ যোগ্যতা আছেনে নাই তেখেতলোকে এখন পবিত্ৰ সদনত সেই যিখন সদন সেই সদনখনৰ পৰা অসমৰ ৰূপৰেখাৰ আৰম্ভ হয় আমি যেতিয়া বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱা নাছিলে তাৰ প্ৰাক মুহূৰ্তটো কৈছিলোঁ বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত আপোনালোকে সদনখন কেতিয়াও গৰুৰ বজাৰ মাছৰ বজাৰৰ দৰে স্থলীলৈ ৰূপান্তৰিত নকৰিব কাৰো ব্যক্তিগত সেয়া বেডৰুম নহয় কাৰো সেয়া আড্ডা পিটা জেগা নহয় চুমাৰ কথা তাত নচলে কোন মাইকে তাত কি কৰিব সেই কথাবোৰ নচলে আপোনালোকে সমাজখন শুধৰাৰ আগত নেতৃত্ব লোৱাৰ আগত এবাৰ নিজকে আপোনালোকে প্ৰশ্ন কৰক আপোনালোকে শালীনতা বোলা বস্তু আপোনালোকৰ আছেনে নাই শিষ্টাচাৰ বোলা বস্তুটো আছেনে নাই যেতিয়া আমি সৰু আছিলোঁ আমাক বাল্যকালতে এই শিষ্টাচাৰৰ পাঠ পঢ়োৱা হয় স্থান কাল পাত্ৰভেদে ক'ত কেনেকৈ কথা ক'ব লাগে সেই বস্তুবোৰ শিকোৱা হয় কিন্তু এইসকল মন্ত্ৰী বিধায়ক একাংশই তেখেতলোকে জানেনে শিষ্টাচাৰ মানে কি সেইখন কাৰো পৈতৃক সম্পত্তি নহয় আপোনাৰ মাতৃৰ অধিকাৰ থাকিব পাৰে সেই সদনখনত অধিকাৰ সমগ্ৰ অসমবাসীৰ আছে যি প্ৰতিনিধি পঠাইছে প্ৰতিজন প্ৰতিনিধিৰ ওপৰতে প্ৰতিটো সমষ্টিৰ প্ৰতিজন সন্মানীয় ভোটাৰ ৰাইজৰ আছে কিন্তু সেই পবিত্ৰ সদনখনত দুটা সমষ্টিৰ যেতিয়া সন্মানীয় বিধায়কে কথা বাৰ্তা পাতি থাকিব সেইখিনি সময়ত ঐ চুমা বাবা ঐ মিয়াৰ দালাল ঐ গৰু এই ঐ আই ঐ মাইক বন্ধ কৰি দে এই শব্দবোৰ কিহৰ এইবোৰ সাংবিধানিক শব্দ নে অসাংবিধানিক শব্দ আপোনালোকে সংবিধানখন হাল সলনি কৰিছে আপোনালোকে লিখিছে আপোনালোকে ভাঙিছে নিয়ম আপোনালোকে বনাব আপোনালোকে ভৰিৰে মোহাৰি চুৰমাৰ কৰিব আপোনালোকে ভাবে নেকি যে হাউচটোত যিসকল ব্যক্তি সোমাই থাকে আপোনালোকে বহুত জানতা সৰ্বজানতা মানুহ আপোনালোকে ভাবেন নাই যে সেই সদনখনৰ ওপৰত সমগ্ৰ অসমবাসীৰ আস্থা আৰু বিশ্বাস আছে আপোনালোকৰ ওপৰত যে 126টা সমষ্টিৰ প্ৰতিটো সমষ্টিৰ পৰা এজনকে চালৈ 126 জন মানুহে আপোনালোকক চাই আছে সেই কথাটো আপোনালোকে ভাবেনে না ভাবে আপোনালোকে প্ৰতিটো সন্মানীয় সমষ্টিৰ প্ৰতিনিধি হয় নে নহয়
আপোনালোকে এটা ইমান 4 লাখ 5 লাখকৈ এটা সমষ্টিত ভোটাৰ ৰাইজ থাকে, সেইসকলক প্ৰতিনিধিত্ব কৰিছে। আপোনালোকে যেতিয়া এনেকুৱা ধৰণৰ ব্যৱহাৰবোৰ কৰিব, আপোনালোকৰ ব্যৱহাৰত আপোনালোকৰ ভাষাতে সেই সকলো ওলাই পৰিব যে আপুনি কি হয়, আপোনালোক কেনেকুৱা তৰল পৰ্যায় বনাই দিছে সদনখন। যিখন সদনে অসমৰ ৰূপৰেখা তৈয়াৰ কৰে, সেই সদনখনত আপোনালোক উপস্থিত হৈ আনে কিবা এটা ক'ব, ঐ চুমা বাবা, ঐ মিয়াৰ দালাল, ঐ গৰু, হা LP স্কুলৰ ল'ৰা ছোৱালী নেকি আপোনালোক? আপোনালোক ইমান জানে, আপোনালোকে নেতৃত্ব ল'বলৈ আহিছে, আপোনালোক নেতা হয়, এটা সমষ্টিৰ নেতা, লগতে আপুনি অসমবাসী সেই হাউচটোত সোমাই থকা কোনো কংগ্ৰেছ বিজেপি নাই। কোনোবা হয়তো বিৰোধীৰ আসনত আছে, কিন্তু সেই সকলোৱে ভাবি আছে যে অসমখনৰ ভাল হওক, আমাৰ উন্নয়ন হওক, সৰ্বসাধাৰণ জনতাৰ লাভ হওক, সৰ্বসাধাৰণ জনতাৰ যি দুখ দুৰ্দশা আছে, মূল্যবৃদ্ধি আছে, উন্নয়নৰ কথা পাতিম আমি তাত, শিক্ষা ব্যৱস্থাৰ কথা পাতিম, স্বাস্থ্যৰ কথা পাতিম আমি তাত, নিবনুৱা সমস্যা কেনেকৈ চাকৰিকেইটা বাহিৰে দূৰ কৰিম সেই কথা পাতিম তাত। এইবাবেই কৈছিলোঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যে নৱপ্ৰজন্মৰ প্ৰয়োজনীয়তা আছে, সেই স্থানত শিক্ষিত যুৱক যুৱতীৰ প্ৰয়োজনীয়তা আছে, ধৰ্ম প্ৰচাৰকসকলৰ তাত প্ৰয়োজনীয়তা নাই। আমি নিৰ্বাচন কৰোঁতে প্ৰত্যেকজনকে নিৰ্বাচন কৰোঁতে কাৰোবাক হয়তো মিয়াইও ভোট দিছে, অসমীয়াও দিছে, বঙালীয়েও দিছে, বিহাৰীয়েও দিছে, চবেই দিছে। আপুনি যে জনপ্ৰতিনিধি, এইবোৰ অসাংবিধানিক শব্দ, আমুক তামুক ভুচুক তুহুক, এই শব্দবোৰ ব্যৱহাৰ নকৰিব আপোনালোকে। আপোনালোকে জানে নাই আপোনালোকক যে প্ৰতিটো ধৰ্ম নিৰ্বিশেষে আপোনালোকক, জাতি ধৰ্ম নিৰ্বিশেষে আপোনালোকক ভোটাধিকাৰ সাব্যস্ত কৰি সেই পবিত্ৰ সদনত বহাইছে। আপুনি এক্সাম দি পাছ কৰি চাকৰি লোৱা নাই তাত। আপুনি এটা চাকৰি দিবৰ বাবে কিমানখিনি পৰ্যায় পাব লাগে? ডক্টৰ হ'বৰ কাৰণে নিট দিব লাগিব, টিচাৰ হ'বৰ কাৰণে আপুনি CTET পাছ কৰিব লাগিব, আৰ্মি অফিচাৰ হ'বলৈ আপুনি গ্ৰেজুৱেট হ'ব লাগিব। কিন্তু আপোনালোক MLA মেট্ৰিক পাছ হৈও পাইছে, সেই কথাটো মনত ৰাখিব। 9 ফেইল মানুহেও আপোনালোকে কাৰোবাৰ যদি দলৰ হৈ আনুগত্য প্ৰকাশ কৰিছে, তথাপিও আপুনি সদনলৈ যাব পাৰিছে, মনত ৰাখিব। সেই সদনখন আপোনাৰ কোনো এজন বিধায়কৰ পৈতৃক সম্পত্তি নহয়। 5 বছৰৰ পিছত চকী গুচি যাব তাৰ পৰা। কিন্তু ব্যৱহাৰৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। আপোনালোকৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়, আপোনালোকৰ নেতৃত্বৰ পৰিচয়, আপোনাৰ ঘৰখনৰ পৰিচয়, আপোনাৰ সমষ্টিবাসী সন্মানৰ পৰিচয়। গতিকে আপোনালোকে ঐ চুমা বাবা, এইবোৰ কি ভাষা আপোনালোকৰ? সংবিধান ৰক্ষা কৰিবলৈ যোৱা ব্যক্তিৰ এয়া ভাষা আপোনালোকৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হাতজোৰ কৰি কৈছোঁ আপোনাক, আপুনি বহুবাৰ সেই পবিত্ৰ সদনখনত অংশীদাৰ হৈছে। আপুনি যাতে এই শাসক বিৰোধী প্ৰতিজনকে বা অধ্যক্ষ ডাঙৰীয়া ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, আপোনাকো জনাইছোঁ, আপুনিও যাতে এইবোৰ এটা ষ্ট্ৰিক্টলি এটা ব্যৱস্থা কৰে, কোনো ধৰণৰ এনেকুৱা অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব। সমালোচনা কৰক যুক্তিৰে, ব্যক্তিগত কথাবোৰ আনি ইয়াত সময়ে সময়ে আপোনালোকে হাই কাজিয়া কৰি সদনখন একেবাৰে মাছৰ বজাৰ গোহালি কৰি নেপেলাব। অসাংবিধানিক কথাবোৰ আপোনালোকে ব্যৱহাৰ নকৰিব, শালীনতা ৰাখিব, শিষ্টাচাৰ ৰাখিব, শিষ্টাচাৰ ৰাখি ব্যৱহাৰ কৰিব। আপোনালোক এটা এটা সমষ্টিৰ প্ৰতিনিধি, জননেতা আপোনালোক, আপোনালৈ লাখ লাখ জনতাই চাই ৰৈ আছে। আপোনালোকৰ এই ব্যৱহাৰ চাবলৈ কোনো ৰখি থকা নাই, কথাষাৰ মনত ৰাখিব। নমস্কাৰ, মই মনালিছা গগৈ। এই যে প্ৰধানমন্ত্ৰী মোদীয়ে সেইদিনাখন ক'লে যে আমি যিমান পাৰোঁ খৰচ কমাব লাগে, আৰু খৰচ কমোৱাৰ কাৰণে আমি বিদেশ ভ্ৰমণ কৰিব নালাগে, সোণ কিনিব নালাগে, আৰু তাৰপিছতেই সেইবোৰ ঘোষণা কৰাৰ পিছতেই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পালে। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে সামগ্ৰীৰ মূল্য বৃদ্ধি পালে। এয়া তেওঁলোকে কোৱা মতে এয়া যুদ্ধৰ প্ৰভাৱ। আৰু বিজেপিয়ে বাৰে বাৰে সেইটো কথাই কৈ আছে যে যুদ্ধৰ কাৰণে আচলতে এই বস্তুবোৰৰ দাম বাঢ়িছে, সমগ্ৰ বিশ্বতে দাম বাঢ়িছে। কিন্তু সকলোৰে মনত উত্থাপন হোৱা প্ৰশ্নটো হ'ল যে যদি যুদ্ধৰ প্ৰভাৱেই হয়, তেনেহ'লে যুদ্ধখনটো সিদিনালৈকে লাগি থকা নাছিল। যে যিদিনাখন প্ৰধানমন্ত্ৰী মোদীয়ে 10 তাৰিখে ঘোষণা কৰিছিল, তাৰ বহুদিন আগৰ পৰাই যুদ্ধখন আছিল। গতিকে যুদ্ধ যিহেতু আছিল, তাৰ প্ৰভাৱ যে পৰিব, যিকোনো এজন পৃথিৱীৰ একেবাৰে মুখ্য মানুহজনেও জানে যে ইৰাণ, ইৰাক বা তেনেকুৱা তেলৰ প্ৰাকৃতিক সম্পদত চহকীৰ এখন দেশত যেতিয়া যুদ্ধ হয়, সেই যুদ্ধৰ প্ৰভাৱ
সমগ্ৰ বিশ্বতে পৰিব আৰু তাৰ প্ৰভাৱ পৰাটো নিশ্চিত আছিল। গতিকে এই কথাটো কেৱল লুকুৱাই পেলাই তেওঁলোকে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ল। নিৰ্বাচনত যাতে প্ৰভাৱ নপৰে তাৰ কাৰণে ভাৰতত যে এনেকুৱা এটা পৰিৱেশ হৈছেগৈ সেই কথাটো যাতে মানুহে গম নাপায় তাৰ কাৰণে বাৰে বাৰে পেট্ৰলিয়াম মন্ত্ৰালয়ৰ ফালৰ পৰা বাৰে বাৰে প্ৰাকৃতিক তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ ফালৰ পৰা স্পষ্টীকৰণ দি থকা হ'ল যে ভাৰতত কোনো কাৰণত চিলিণ্ডাৰৰ স্কাৰচিটি নহয়, পেট্ৰল ডিজেলৰ কমি নাই, এনেকুৱা ধৰণে জনাই থকা হ'ল। কিন্তু পিছত নিৰ্বাচনী ফলাফল ওলাল লগে লগে গোটেই বিষয়বোৰ স্পষ্ট জলজল পটপট হৈ পৰিল যে সঁচাকৈয়ে ভাৰতবৰ্ষত নাটনি হৈছে, মূল্য বৃদ্ধি হৈছে। কিন্তু এই কথাটো বিশ্বাস কৰিবলৈ টান, কাৰণ প্ৰধানমন্ত্ৰী মোদী 2014 চনত অহাৰ পৰাই ডিমনিটাইজেশ্যন যেতিয়াৰ পৰা আৰম্ভ কৰিলে তেওঁ ডিমনিটাইজেশ্যনৰ বিষয়টোৱে তেওঁ যেতিয়া 60 দিন বিচাৰিছিল যে মোক মাত্ৰ 60টা দিন দিয়ক, ডিমনিটাইজেশ্যনৰ জৰিয়তে মই ক'লা ধন নোহোৱা কৰিম, বিদেশৰ পৰা ধন আনিম, নানান ধৰণৰ যিবোৰ ঘোষণা কৰিছিল সেই ঘোষণাবোৰে এটাও কাৰ্যকৰী ৰূপ নাপালে, একো পৰিৱৰ্তন নহ'ল। বৰঞ্চ এতিয়াও ক'লা ধন মানুহৰ ঘৰত সিদিনা আমাৰ সেই লাচিত দাসৰ ঘৰত কেনেকৈ ক'লা ধন ওলাল দেখিলে। গতিকে অসমৰ লাচিত দাসৰ ঘৰত ক'লা ধন ইমান কোটি কোটি ওলাইছে, গতিকে বেলেগবোৰ ৰাজ্যৰ কথা আৰু কি ক'ম। এতিয়া কথাটো হ'ল এই যে মূল্য বৃদ্ধি হৈছে, বস্তুৰ দাম বাঢ়িছে, এই বিষয়বোৰ কিন্তু এতিয়া সৰু কথা হৈ থকা নাই। মই বহুতবোৰ যুৱ চামৰ লগত কথা পাতিছোঁ, মানে কম বয়সীয়া ল'ৰা, 25-30 বছৰীয়া ল'ৰা, তেওঁলোকৰ লগত যেতিয়া কথা পাতিছোঁ তেওঁলোক চব হতাশ কেলৈ মই আচৰিত হৈছোঁ যে এই বিজেপি চৰকাৰ তৃতীয়বাৰৰ কাৰণে আহিল অসমত, নৰেন্দ্ৰ মোদী চৰকাৰ তৃতীয়বাৰৰ কাৰণে দেশত আছে আৰু তেওঁলোকৰ মতে সকলোফালে বিকাশ আৰু বিকাশ হৈছে, উন্নয়ন হৈছে। মুখ্যমন্ত্ৰীয়ে কথা দিছে যে তেওঁ চাকৰি দিছিল আগতে 1,65,000, এইবাৰ বোলে 2 লাখক টাৰ্গেট কৰি লৈছে, 5 বছৰত চাকৰি দিব, এনেকুৱা ধৰণৰ কথা কিছুমান কৈ আছে। এটকাও নোহোৱাকৈ চাকৰি দিছে, এইবোৰতো তেওঁলোকৰ দাবী আমি শুনি আছোঁ। গতিকে এই সময়ত কিন্তু যুৱচাম যেনেধৰণে উৎফুল্লিত হ'ব লাগিছিল যে মুখ্যমন্ত্ৰীয়ে এটকাও তামোল এখন নোহোৱাকৈ চাকৰি দিছে বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত ইমান বিকাশ হৈছে, এই ধৰণৰ ধাৰণা এটা তেওঁলোকৰ মনত নাই। কিন্তু তেওঁলোক অতিপাত হতাশ। আপোনালোকে আমাৰ বয়সৰ যদি কোনোবাই মোৰ ভিডিঅ'টো চায় তেতিয়াহ'লে আপোনালোকেও যিবোৰ সৰু ল'ৰা, সৰু মানে ধৰি লওক যিসকলে কিবা কিবি চাকৰি বাকৰি সৰু সুৰা হ'লেও কৰি আছে বা কিবা কিবি ব্যৱসায় বাণিজ্যও কৰি আছে, 30ৰ পৰা 35 বছৰীয়া এনেকুৱা ধৰণৰ যিবিলাকৰ হৈছে বা 25 বছৰ ওপৰৰ যিবোৰ ল'ৰা ছোৱালী, তেওঁলোকক যদি সোধে তেওঁলোকে মানে ইমানেই হতাশ। ধৰি লওক এই লিভ ইন ৰিলেশ্যনশ্বিপৰ কথাটোৰ কাৰণে মোৰ মনত পৰিল যে এইটো আমাৰ ইয়াত লিভ ইন ৰিলেশ্যনশ্বিপ কৰিব নোৱাৰিব, এই ধৰণৰ যিটো এটা ওলাইছে বা কৰিলেও গোটেই পৰিয়ালৰ মানুহে গম পাব লাগিব বা তেওঁলোকে তেনেধৰণে থাকোঁ বুলিলে থাকিব নোৱাৰিব, যিটো কথা কৰিছে এই কথাটোৰ লগত মই আচলতে মিলাবলৈ গৈ পেলাইহে কথাটো ভাবিছোঁ যে ল'ৰা ছোৱালীবিলাকৰ ভাল পোৱা আছে, তেওঁলোকে ইজনে মানে তেওঁলোকৰ ধৰি লওক নিজৰ ঠিক হৈ আছে, কিন্তু ঠিক হৈ থাকিলেও তেওঁলোকে নিশ্চিত নহয় যে তেওঁলোক বিয়া পাতিব পাৰিব নে নোৱাৰে। তেওঁলোকক যদি বিয়াৰ কথা সোধা যায় তেওঁলোকে কয় যে কি কৰিম, কি খুৱাম, এই ধৰণৰ এটা মানসিক সমস্যা তেওঁলোকৰ সকলোৰে আছে। কিন্তু আমাৰ দিনত সেই সমস্যাটো নাছিল। আমাৰ দিনত আমি জানিছিলোঁ যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যে আমাৰ দিনত চাকৰি বাকৰি পাবলৈ টকা পইচা লাগে, সেই বুলি আমাক চৰকাৰৰ ফালৰ পৰা আমি জানোৱেই যে টকা পইচা দিহে চাকৰি পায়। গতিকে আমি চাকৰি যিসকলে মাথা নামাৰিলোঁ, যিসকলে মাৰিলে তেওঁলোকে পালে। কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে স্পষ্টীকৰণ দি আছে যে চাকৰিৰ কাৰণে পইচা দিব নালাগে। তেনেহ'লে এইবোৰ ল'ৰা ছোৱালী মূৰ্খ নহয়, বোলে অতিপাত মানে গাধা ল'ৰা ছোৱালীও নহয়, ভাল চোকা ল'ৰা ছোৱালী। তেওঁলোকে চাকৰি এটা গোটাব পৰা, যি 4th গ্ৰেডেই হওক, 3rd গ্ৰেডেই হওক, বাকী যিকোনো পৰীক্ষাৰ কাৰণে নিজকে প্ৰস্তুত কৰিব পাৰে। আজিকালি প্ৰস্তুত কৰা এখন মঞ্চ আছে, ইউটিউবত আপুনি সকলো ভিডিঅ', সকলো পৰীক্ষাৰ কাৰণে তাতেই পোৱা যায়। প্ৰিপেয়াৰ কৰোঁ বুলি ক'লে কৰিব পাৰে। তাৰপিছতো মানুহবোৰ ল'ৰা ছোৱালীবোৰ হতাশ, তেওঁলোকৰ মানে নিজৰ ওপৰত আত্মবিশ্বাস নাই। তেওঁলোকৰ এনেকুৱা যে চাকৰি পালেনো চলিম কেনেকৈ, ইমান কম টকাৰে কেনেকৈ চলিম, এনেকুৱা ধৰণৰ প্ৰশ্ন।
বা বেমাৰ আজাৰ হ'লে কি হ'ব, এই ধৰণৰ ভয়বিলাকৰ কাৰণে তেওঁলোকে মানে এই যিটো লিভ ইন ৰিলেশ্যনত থাকিলেও যে পিছত ফাইনেলি গৈ পেলাই যিটো মুখ্যমন্ত্ৰীয়ে শংকা প্ৰকাশ কৰিছে যে লিভ ইনত থাকি পেলাই পিছত বিয়াও নহয়গৈ গৈ পেলাই, সেই বিয়া নোহোৱা কথাটো কিন্তু সেইটো কাৰণে হ'বলৈ গৈ আছে। কাৰণ প্ৰথমতে তেওঁলোক ইমিচিয়ৰ ধৰি লওক গুৱাহাটীলৈকে আহিলে বা ক'ৰবালৈকে গৈ পেলাই লগ ভাগ নাই কাৰণে তাত লগ হৈ পেলাই থাকিলে, তাৰপিছত এটা সময়ত উপলব্ধি কৰিলে যে আমি নোৱাৰিম এনেকৈ, তাৰপিছত তেওঁলোকে আঁতৰি যায় আৰু সেই আঁতৰি যোৱাৰ পিছত এতিয়া কম্পেনচেশ্যনৰ কথা কিবা কিবি এইবোৰতো আহিছে বহুত, গতিকে সেইবিলাক কথাই তেওঁলোকক আৰু ভয় খুৱাইছে। এতিয়া ইফালেও নহয় সিফালেও নহয় টাইপ হৈছে কথাটো। কিন্তু মানুহবিলাকৰ কিয় ইমান নিজৰ ওপৰত আত্মবিশ্বাস হেৰাইছে, বিয়া পাতিম বুলি কিয় সিদ্ধান্ত এটা ল'ব নোৱাৰা হৈছে। মই বহুতবোৰ মানুহ কালি সেই কথাটো, যদিও বিধানসভাৰ ভিতৰত বিশ্বজিৎ দৈমাৰীয়ে কৈছে যে ৰবিৰাম নাৰ্জাৰীয়েও বিয়া পতা নাই, সৰ্বানন্দ সোণোৱালেও বিয়া পতা নাই, এই কথাটো তেওঁ কৈছে। এই কথাটো মই তেওঁলোক দুজনৰ কথাতে বুলি নহয়, এনেকুৱা বহুত মানুহ লগ পাইছোঁ যে হয় সেই সাহসটো বহুতৰ নোহোৱা হৈছে আজিকালি। নোহোৱা হোৱাৰ কাৰণটো কি জানেনে, বৰ্তমান দেশত যি শাসন ব্যৱস্থা চলি আছে, যি শিক্ষা ব্যৱস্থা চলি আছে, যি স্বাস্থ্যৰ হেৰি চলি আছে, এই সকলোবোৰত আচলতে টকাৰ কথাটো আছে। টকাৰ কথাটো কেনেকৈ, যি শিক্ষা ব্যৱস্থা চলি আছে সেই শিক্ষা গ্ৰহণ কৰিবলৈ বহুত টকাৰ প্ৰয়োজন হয়, আৰু সেই শিক্ষা লোৱাৰ পিছত এটা ভাল ধৰণৰ চাকৰি যে পাব, যিমান টকা খৰচ কৰি শিক্ষাটো ল'লে তেনেকুৱা ধৰণৰ যে চাকৰি এটা পাবা, সেই যোগ্যতাৰ ভিত্তিত যে চাকৰি পাব তেওঁলোকৰ সেই বিশ্বাস নাই। কাৰণ আমি বহুতবোৰে জানো যে বহুত ভাল ভাল ইঞ্জিনিয়াৰ, বহুত ভাল ভাল আনকি ডক্টৰো গৈ পেলাই চাকৰি নোপোৱাকৈ থাকিব লগা হৈছে। গতিকে এনেকুৱা যিহেতু পৰিস্থিতি, তাৰোপৰি যিবোৰে যেনেকুৱা লেভেলত চাকৰি পাব লাগিছিল এতিয়া বহুতবোৰে ফাৰ্ষ্ট ক্লাছ পায়, ফাৰ্ষ্ট হয়, অস্থায়ী হিচাপে কলেজত কাম কৰি আছে, খুব কম টকাত তেওঁলোকে কাম কৰি আছে। তেওঁলোকৰ সমকক্ষ একেধৰণৰ ৰিজাল্ট কৰা বা তাতকৈ বেয়া ৰিজাল্ট কৰা মানুহে সেই একেখন কলেজতে স্থায়ী নিযুক্তি লাভ কৰিছে। তেনেকৈ চিকিৎসকৰ ক্ষেত্ৰত কিছুমানে NHMত চাকৰি কৰি আছে, খুব কম দৰমহাত কৰি আছে, আৰু স্থায়ীসকলে ভাল দৰমহাত কৰি আছে। এই যিবোৰ কথা যে একে শিক্ষাগত অৰ্হতা, একে সময় কাম দিব লাগে, কিন্তু তেওঁলোকে সমমজুৰি নাপায়, যিটো কাৰণে সমমৰ্যাদা আৰু সমমজুৰি নোপোৱাৰ কাৰণে আমি জানো বহুতবোৰ মানুহে মানসিকভাৱে আচলতে ভাগি পৰিছে। কাৰণ মই ইতিমধ্যে ক'লোঁ যে কলেজত একেখন কলেজতে কোনোবা টেম্পৰেৰী কোনোবা পাৰ্মানেণ্টজনো একেলগে পঢ়া দুইজন, আৰু ধৰি লওক ৰিজাল্টত টেম্পৰেৰীজনহে বেছি ভাল আছিল, কিন্তু তেওঁৰ যিহেতু স্থায়ীকৰণ হোৱা নাই সেই টেনশ্যন এটা আছে, দৰমহাটো পাৰ্মানেণ্ট ফিক্স এটা চেলাৰী পাই আছে, কোনোবাজনৰ আকৌ ইনক্ৰিমেণ্টে হওঁতে বহুত টকা হৈছে, এই ধৰণৰ কিছুমান সমস্যাৰ সৃষ্টি হৈছে মানুহবিলাকৰ। গতিকে তেওঁলোকে সেই বিয়া বাৰু পাৰ্মানেণ্টলি কৰা বা সেই যে সুখটো, হেপিনেছটো তেওঁলোকৰ নোহোৱা হৈছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমাৰ যি শিক্ষা ব্যৱস্থাই কেৱল আমাক চাকৰিমুখী কৰিছে। চাকৰি এটা পালেহে আমি ছেটেলমেণ্ট, স্থায়ী হ'বলৈ হ'লে আমি মানে নিজৰ মানে কি ক'ম, মাহে মাহে এটা দৰমহা পাবলৈ হ'লে আমি চাকৰি এটা কৰিব লাগিব। চাকৰিটো চৰকাৰী চাকৰি হ'লে আমাৰ চিন্তা নাই, খেদিব নোৱাৰে। এই ধৰণৰ যিটো মানসিকতা, সেই মানসিকতাটোৱেও মানুহক তাৰমানে এতিয়া চৰকাৰে, যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হওক, কাইলৈ বেলেগৰ চৰকাৰে আহক, কোনেও গোটেই সোপা মানুহক এই 40 লাখ নিবনুৱাক বছৰি ওলাই থাকিবই, তেওঁলোকক কেতিয়াও গোটেই সোপাক সংস্থাপন দিব নোৱাৰে। গতিকে আমি সকলোৱে নিজৰ এটা ৰাস্তা ল'ব লাগিব। কিন্তু ৰাস্তাটো ল'ম কি, সেই ৰাস্তাটো চৰকাৰে দিব পাৰিছেনে আমাক? চাকৰিৰ বিকল্প আমাক যে এনেকুৱা বৃত্তিগত শিক্ষাই হওক বা এনেকুৱা শিক্ষাই হওক যে তুমি এইটো লাইনত গ'লে তুমি ছেল্ফ ডিপেণ্ডেণ্ট হ'ব পাৰিবা, তেনেকুৱা ধৰণৰ কোনো আমাৰ শিক্ষা ব্যৱস্থা নাই, যাৰ কাৰণে আমি সকলোৱে একেটা লাইনেই পঢ়োঁ, একেধৰণেই যাওঁ, গৈ পেলাই কাৰোবাৰ পাৰ্চেণ্টেজ অকণমান বেছি হ'ল, কোনোবাই সোমালে চাকৰিত, কোনোবাই নোসোমালে, অথচ একেধৰণৰ ৰিজাল্ট, একেধৰণৰ কথা বতৰা। গতিকে সেইকাৰণে মানসিকভাৱে মানুহবিলাক, ল'ৰা ছোৱালীবিলাক ভাগি পৰিছে। ভাগি পৰাৰ ফলত তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ বিয়া বাৰু, তেওঁলোকৰ সন্তান সন্ততি, তেওঁলোকৰ পিতৃ মাতৃ, পৰিয়াল, সকলোৰে ওপৰত প্ৰভাৱ পৰিছে। তাৰোপৰি বেমাৰ আজাৰ এটা হ'লে আজিকালি জানেই চৰকাৰী চিকিৎসা মহাবিদ্যালয়হে ধেৰ, সংখ্যাত ধেৰ, কিন্তু ট্ৰিটমেণ্ট আপুনি একো নাপায়।
সমগ্ৰ অসমৰ পৰা এতিয়াও গুৱাহাটী মেডিকেল কলেজলৈ আহিব লাগে। গুৱাহাটী মেডিকেল কলেজলৈ আহিও যি ট্ৰিটমেণ্ট পাব লাগে, আপোনাৰ যদি বিশেষ সা সুবিধা চিনাকি নাথাকে, তেনেহ'লে আপুনি যে ভাল সুবিধা পাব তাৰ কোনো মানে নাই। আপুনি দিনটো সেই লাইনত থাকোঁতে, তেজ পৰীক্ষা কৰিবলৈ হেৰিয়াত থাকোঁতে, এই ধৰণৰ কামবিলাকতে আপোনাৰ সময়বোৰ গুচি যায়। অথচ আপুনি এজন ৰোগী লৈ অহা মানে, আপুনি ৰোগীৰ এটেণ্ডেণ্ট হৈ অহা মানে আপোনাৰ সেই ইনকাম চ'ৰ্চ যদি আপোনাৰ কিবা আছিল, ডেইলি ভিত্তিত যদি ইনকাম কৰিব লগা আছিল, সেয়া নোহোৱা হৈ গৈছে। এনেকুৱা বিভিন্ন সমস্যাৰ কাৰণে মই দেখিছোঁ মানুহবিলাক একেবাৰে জৰ্জৰিত, কাৰো মুখত হাঁহি নাই। আচৰিত লাগিছে যে মানে বিকল্পৰো সন্ধান নাই, বিকল্পও নাপায়। চৰকাৰী চাকৰিকেইটালৈ মুখ মেলি সিহঁতে জানে যে 2 লাখ চাকৰি দিব, তাৰ যেনিবা এতিয়া 10,000 এপইণ্টমেণ্ট দিব, সেই 10,000ৰ ভিতৰত মই নপৰিলে কি হ'ব, সেই ধৰণৰ এটা চিন্তা। যাৰ লগত বিয়া কৰাব তেওঁ কি বিচাৰে সেইটোক লৈ চিন্তা। কাৰণ পঢ়া শুনাটো একেই কৰি আছে, পঢ়া শুনাটো কৰাৰ ফলত কিমান মানুহে কম্প্ৰমাইজিং নহয়। আজিকালি মানুহবোৰে কম্প্ৰমাইজ নকৰে একো কথাতে। কম্প্ৰমাইজ নকৰাৰ কাৰণে আপোনালোকে জানে, গাড়ী এখন পাৰ্ক কৰিবলৈ যাওঁতেও মানুহে কটাকটি মৰামৰি কৰি পেলাই গুলিওৱা পৰ্যন্ত হৈ যায়গৈ। গতিকে মানুহৰ সহনশীলতাটো একেবাৰে নোহোৱা হৈছে, ধৈৰ্যশীলতাটো নোহোৱা হৈছে, কথা বতৰাবোৰ কমি গৈছে, টেনশ্যন বাঢ়ি গৈছে। মানে কি কৰিম, ক'লৈ যাম, স্কুলত পঢ়াবলৈ হ'লে যেনেকুৱা এটা খৰচ, সেই খৰচখিনি মেইনটেইন কৰিব পাৰিম নে নোৱাৰিম, নোৱাৰিলে কি হ'ব, এই ধৰণৰ বিকল্প চিন্তা একো কৰিব নোৱাৰি মানুহবিলাক একদম হতাশ হৈ পৰিছে। মই নিজে সেইটো অনুভৱ কৰিছোঁ। মই এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত কথা পাতি অনুভৱ কৰিছোঁ। আৰু মোৰ এনেকুৱা লগা হৈছে এতিয়া যে অসমীয়া যিখিনি আমি অসমীয়া ভাষী বুলি চিন্তা কৰি থাকোঁ যে আমাৰ অসমীয়া সংখ্যা কমি গৈছে, পপুলেশ্যন, মুখ্যমন্ত্ৰীও কৈ থাকে যে জনগাঁথনিত আমাৰ ব্যাপক প্ৰভাৱ পৰিছে। আমি যিসকলে অসমীয়াই হওক বা জনজাতীয় লোকসকলেই হওক, আমাৰ পপুলেশ্যন কমি গৈছে। ইয়াৰ কাৰণটো কিন্তু এইটোৱে যে ল'ৰা ছোৱালীবিলাকে বিবাহ পাশত আবদ্ধ হ'ব নোখোজে, যিটো সেই লিভিন কৰি থকা হৈছে। বিবাহ পাশত আবদ্ধ হ'ব নোখোজে, একেলগে থাকি আকৌ আঁতৰি গুচি যায়। তাৰপিছত আকৌ পুনৰবাৰ বিয়া হোৱাৰ কথা তেওঁলোকে ভাবিবও নোৱাৰে। সমস্যাৰ ভাৰাক্ৰান্ত, যি শিক্ষা গ্ৰহণ কৰে সেই শিক্ষাত কম্পিটিশ্যন বেছি, কিন্তু সংস্থাপনৰ ৰাস্তা নাই। এনেকুৱাবোৰ সমস্যাৰ কাৰণে আচলতে মানুহবিলাকে একেবাৰে ভাৰাক্ৰান্ত হৈ পৰিছে। আৰু আমাৰ এনেকুৱা এটা মোৰ ভয় হৈছে যে এনেকৈ থাকোঁতে আমি সঁচাকৈ কথা ক'বলৈ মানুহ নোপোৱা নিচিনা হ'মগৈ নেকি। কাৰণ এনেও মানুহৰ ল'ৰা ছোৱালী আজিকালি সেই আগৰ 3-4টা নাথাকে, এটাই থাকে। সেই এটাইও যদি আকৌ নিজে বিয়া নপতাকৈ বা থাকি যায় তেনেধৰণে, গতিকে সেই ফেমিলিটো সেইখিনি জেগাতে শেষ হৈ যোৱাৰ নিচিনা হয় আৰু আগ নাবাঢ়ে। আৰু এনেকৈ অসমীয়া পৰিয়ালবিলাক বা জনজাতীয় আমি যিসকল আছোঁ, মানে সকলোৱে সেইখিনিতে সীমাবদ্ধ হৈ যাব। কাৰণ আপোনাৰ যেতিয়া এটা জেগাত ৰৈ যোৱাৰ পিছত আৰু সেই বংশটো আৰু আগুৱাই নাযায়। গতিকে এনেকুৱা বিভিন্ন সমস্যা মই দেখিছোঁ। আৰু সেই সমস্যাবিলাকৰ মূল কথাটোৱে হ'ল আমাৰ শিক্ষা আৰু স্বাস্থ্য যদি বিনামূলীয়া হ'লহেঁতেন, স্বাস্থ্য যদি চৰকাৰে বিনামূলীয়া সেৱা দিলেহেঁতেন, সকলো ফ্ৰী হ'লহেঁতেন, যে একদম মেজৰটো কথা বেলেগ। আৰু শিক্ষা যদি আমাৰ বৃত্তিগত শিক্ষা, আমাক স্কিল এডুকেশ্যন দিয়া হ'লহেঁতেন, জোৰ জবৰদস্তি মই মোৰ ল'ৰাটোক বা আপোনাৰ ছোৱালীজনীক ভাল নোপোৱা ছাবজেক্ট এটা পঢ়িবলৈ বাধ্য নকৰালোহেঁতেন, তেনেহ'লে অন্ততঃ এই সমস্যাবোৰ নহ'লহেঁতেন। কিন্তু এতিয়া সমস্যাবোৰ এইটো কাৰণে বাঢ়ি গৈছে যে জোৰ জবৰদস্তি আমি পঢ়াই আছোঁ। সিহঁতৰ পঢ়িবলৈ মন নাই। সিহঁতে গম পাইছে যে ইয়াৰ দ্বাৰা আমাৰ একো নহ'বগৈ। একো নোহোৱাৰ ফলত হতাশ হৈছে। হতাশ হৈ আধাতে কোনোবাই এৰিছে, কোনোবাই সৰু সুৰা কামো কৰিব নোৱাৰে। কাৰণ এটা যেতিয়া লিভিং ষ্টেণ্ডাৰ্ডত থাকে, ঘপকৈ গৈ সি একেবাৰে অদ্ভুত কাম এটাও কৰি দিব নোৱাৰে। এনেকুৱা সমস্যাবিলাক আঁতৰ কৰিবৰ কাৰণে চৰকাৰখনে বিশেষভাৱে সেই বৃত্তিগত শিক্ষা, বিনামূলীয়া স্বাস্থ্য সেৱা, এইখিনি কিন্তু ব্যৱস্থা কৰক। আৰু নতুন যি পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমত ল'ৰা ছোৱালীক কিবা এটা বিষয়ত এক্সপাৰ্ট কৰক, যাৰ যি ইণ্টাৰেষ্ট। যেনেকৈ জাপানত ফৰেইন কাণ্ট্ৰিবিলাকত যেনেকৈ সৰুৰ পৰা এক্সপাৰ্টাইজ কৰি তোলা হয়। কাৰোবাৰ মোবাইলৰ মেকানিক হ'বলৈ মন আছে, সি সেইটোৱেই যদি ভালকৈ কৰি থাকে, সি হয়তো মোবাইল বনাব পৰা মানুহ এটা হ'বগৈ। কিন্তু
আমি যদি জোৰ জবস্তি তাৰ প্ৰয়োজন নাই, তাক আমি সংস্কৃত শিকিবই লাগিব বুলি সংস্কৃতটো জাপি দিওঁ, হিন্দী শিকিবই লাগিব বুলি হিন্দীটো জাপি দিওঁ। এনেধৰণে জাপি জাপি দিওঁতে মানসিক চাপ এটা হয়। আমাৰ দিনত ইমান চাপ তাপ নাছিল। আমি যেতিয়া মেথছত, আমাৰ দিনত ল'ৰা ছোৱালীবোৰ সাধাৰণতে মেথছ আৰু ইংলিছত গাধা হয়। গতিকে কোনোবাই মেথছ নোৱাৰে, কোনোবাই ইংলিছ নোৱাৰে। সেই দুটা যদি নোৱাৰে, আমাৰ ইমান চাপ নাই আমাৰ দিনত। কাৰণ আমাৰ দিনত সেই ভয়ংকৰ কম্পিটিশ্যনটো নাছিল। আছিল কম্পিটিশ্যন, কিন্তু কম আছিল। এতিয়া কিন্তু কম্পিটিশ্যনটো বহুত বেছি। আৰু মানুহবিলাকৰ অভিভাৱকৰো বেলেগ কথা নাই, অকল সেই বিষয়ে মাৰ্কছৰ কথা পাতি থাকে। গতিকে সিহঁতে সৰুৰ পৰা সেই চাপটো পাই এতিয়া দেখিছোঁ মই এই 25-30 বছৰীয়া ল'ৰা ছোৱালীবিলাক সকলোৰে মনত বিয়াৰ কথা কিবা ভাবিছানে বুলি সুধিব পৰা পৰিৱেশেই নাই। আমাক আগতে সুধিছিল মানুহে, এতিয়া বিয়াৰ কথা ভাবিছা নেকি বুলি সুধিলে গেঙেৰি মাৰি উঠা টাইপৰ হৈছে যে কি খুৱাম, কি খুৱাবলৈ বিয়া পাতিম, খুৱাম কি, কৰিম কি। ইফালে ধৰি লওক কিবা এটা কৰিয়ে আছে, তেওঁ ধৰি লওক দোকান এখনেই দি আছে, তেওঁৰ সেই হেৰিটো নাই, সাহসটো নাই যে তেওঁ বিয়া পাতি সেই দোকানখনৰ ওপৰতে নিৰ্ভৰ কৰি বিয়া পাতি তেওঁ খুৱাব পাৰিব। কাৰণ এই কাৰণেই নাই, কাৰণ বস্তুৰ যি মূল্য বৃদ্ধি, আজি আছে কাইলৈ যদি দোকানেই নোহোৱা হয়, বা মোদী চৰকাৰে কি বা সিদ্ধান্ত লয়। এই ধৰণৰ মোদী চৰকাৰৰ সিদ্ধান্ত কোনো এই নাই বুলি ক'লেই নাই, আছে বুলি ক'লেই আছে, বোলে আজিৰ পৰা 500 টকাত নচলে বুলি ক'লে নচলে, চলিব বুলি ক'লেই চলিব। এই ধৰণৰ সিদ্ধান্তবিলাক, চৰকাৰী সিদ্ধান্ত লৈ আজিকালি মানুহে ভয় খায়। প্ৰধানমন্ত্ৰী মোদী 8টা বজাত ওলাম বুলি ক'লে মানুহ আজিকালি থৰথৰকৈ কঁপে, কি কথা ক'বলৈ ওলাই ঠিক নাই। গতিকে চৰকাৰে এতিয়া স্বাস্থ্য আৰু শিক্ষা এই দুটা যদি বিনামূলীয়া কৰি ভাল এডুকেশ্যন দিয়াৰ ব্যৱস্থা নকৰে, ট্ৰেইনিঙৰ ব্যৱস্থা নকৰে, স্কিল এডুকেশ্যনৰ কথা নাভাবে, বিনামূলীয়া স্বাস্থ্যৰ যদি কথা নাভাবে, অসমৰ বিশেষকৈ অসমীয়া থলুৱা যিসকল খিলঞ্জীয়া লোকৰ কিন্তু জনসংখ্যা একেবাৰে নাইকিয়া হৈ যাব। সেইটোকে একেবাৰে নিশ্চিত, কাৰণ নাথাকিবগৈ। তেওঁলোকে সাহসেই কৰিব নোৱাৰা এটা অৱস্থালৈ গুচি গৈছে। নমস্কাৰ। বিষয়টো যথেষ্ট ছিৰিয়াছ, যদিও মই চাগে ক'ব জনা নাই, কিমান বুজাব পাৰিছোঁ মোৰ সন্দেহ আছে। মই এই বিষয়টো বহুদিনৰ পৰা অনুভৱ কৰি থকা কথা, আৰু পাতি মই আজি একেবাৰে চূড়ান্ত পৰ্যায়ত পালোগৈ যে মানুহবিলাক সঁচাকেই বিৰাট হতাশ হৈছে। গতিকে হতাশ হোৱাৰ কাৰণে মই কথাখিনি ক'লোঁ। মই নাজানো কিমান বুজাব পাৰিছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ সন্তান, নিজৰ যদি বাই ভনী আছে, তেওঁলোকৰ লগত কথা পাতিলেও, এই বয়সৰ ল'ৰা ছোৱালীবিলাকৰ লগত কথা পাতিলেই বুজি পাব যে তেওঁলোকে কি হতাশাত ভুগি আছে। নমস্কাৰ, ধন্যবাদ।